কবিতাৰ শিৰোনাম দাপোনত সপোন। কথা জ্যোতিকমল আমচি, আবৃত্তি ধ্ৰুৱজ্যোতি কোঁৱৰ। কাৰোবাক হহুৱাবলৈ গৈ আজি মই নিজেই হাঁহিবলৈ পাহৰিলোঁ। যিমানেই চেষ্টা কৰিছোঁ দুখবোৰৰ পৰা আঁতৰি আহিবলৈ, সিমানেই বেদনাবোৰে চেপি ধৰিছে। পাহৰিব খুজিছোঁ বিষাদ স্মৃতি, তুমি দিয়া সেই যন্ত্ৰণাবোৰ। নোৱাৰো দেখোন, মনত পৰিছে তোমালৈ। তুমি যে কৈছিলা পৃথিৱীৰ আটাইতকৈ ধুনীয়া মানুহজন মই, আৰু আটাইতকৈ ভাল মানুহজনো মই। আজি সেই মৰম ভাল পোৱাবোৰে এক বিষাদ স্মৃতি হৈ মনৰ মাজত গভীৰ আঘাত কৰে জানা। চকু পানীৰ টোপালত তোমাৰ ছবি যেতিয়া বিৰিঙি উঠে, তেতিয়া বৰ দুখ লাগে। আৰু কি জানা, তুমি দিয়া সেই মৰমবোৰৰ বাবে আজি যেন অভিশপ্ত মোৰ এই জীৱন। তোমাৰ মনত আছেনে নাই মই নাজানো, হয়তো প্ৰয়োজনহীন বুলি পাহৰি গলা। কোনো কথা নাই, তোমাৰ মাতত মোৰ নৰিয়া দেহাও ঠন ধৰাৰ চেষ্টা কৰিছিল, কিন্তু এতিয়া আশাবোৰ নিৰাশা। জানা, মই পাহৰি যোৱা নাই, মই ভাগৰিও পৰা নাই। আপোন হৈ দাপোনত সপোন দেখুৱালা, ভৰসা কি দাপোনৰ, মান ৰাখিবলৈ সপোনৰ। দাপোন পৰিল, সপোন ভাগিল, এতিয়া মাথো মনৰ মাজত গভীৰ প্ৰত্যাশা।